নমস্কাৰ মই প্ৰণীতা লৈ আহিছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ প্ৰথমে খাইৰুল আৰু তাৰ পাছত ৰহিমা সংখ্যালঘু লোকসকলৰ ওপৰত অত্যাচাৰ চলিছে বৰ্তমান সময়ত নেমছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰি দিলে খাইৰুল ইছলামক এৰি দিলে তাৰ পাছতে ৰহিমা বেগমক এৰি দিয়া হৈছে প্ৰথমে তেওঁলোকক বাংলাদেশী সজাইছিল কিয় এয়া সত্যৰ জয় হৈছে এই কথা উল্লেখ কৰিছে বৰ্তমান নেমছুৱে এই মুহূৰ্তৰ কেওটা ব্ৰেকিং নিউজ জনাই আছোঁ বাংলাদেশী বিতৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে কিন্তু ইয়াৰ মাজতে সঁচাকৈ প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ হৈছে নেকি প্ৰশ্ন কৰিছে বহুতেই আমছু নেমছু এবিএমছু সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে আৰু এই মুহূৰ্তত শেহতীয়া ব্ৰেকিং নিউজ আমি জনাই আছোঁ প্ৰথমে খাইৰুল ইছলাম আৰু তাৰ পাছতে ৰহিমা বেগম নামৰ এগৰাকী মহিলাক এৰি দিয়া হৈছে ছদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল মহিলাগৰাকীক তেওঁ ডিটেনশ্যন কেম্প আৰু ইয়াৰ পাছতে বাংলাদেশ সীমান্তলৈ পঠিয়াই দিয়া হৈছিল আৰু ছদিন পূৰ্বে ধৰি নিয়া সেই ৰহিমা বেগম আছিল গোলাঘাটৰ সৰুপথাৰ বাসিন্দা আৰু সেই মহিলাগৰাকী এতিয়া এৰি দিয়া হৈছে স্বদেশী বুলি তেওঁক চিনাক্ত কৰা হৈছে মুঠতে কথাটো এনেকুৱা যদি তেওঁলোক স্বদেশী আছিল বাংলাদেশী বুলি ভাবিলে কেনেকৈ বা কেনেকৈ প্ৰমাণিত হ'ল আৰু ইয়াৰ পাছত গ্ৰেপ্তাৰ হ'ল কেনেকৈ এই বিষয়বোৰক লৈ প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে এতিয়া অসমবাসী অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া আৰম্ভ হৈ গৈছে জনাই আছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এগৰাকী ৰহিমা আনফালে খাইৰুল আৰু ৰহিমা দুয়োগৰাকীৰে ভিজুৱেল দুটা উইণ্ডত ল'ব লাগে এই মুহূৰ্তত বাংলাদেশী বুলি চিনাক্ত হোৱা খাইৰুল ইছলাম আৰু ৰহিমা বেগমক এৰি দিছে আৰক্ষীয়ে গতিকে আৰু কিমান আছে তাক লৈ প্ৰশ্ন কৰিছে বহুতে এয়া সত্যৰ জয় হৈছে বুলি উল্লেখ কৰিছে নেমছুৰ সভাপতিগৰাকীয়ে বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ ভাৰতীয় মুছলমানক বাংলাদেশী সজোৱা হৈছে আজিৰ এইকেইটা ঘটনাই প্ৰমাণ কৰিছে চৰকাৰৰ ব্যৰ্থতা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে ইতিমধ্যে ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত যে খাইৰুল ইছলামক যেনেকৈ বাংলাদেশী সজাইছিল প্ৰকৃত এগৰাকী ভাৰতীয় নাগৰিক তেওঁ শিক্ষকতা কৰিছে ইমান বছৰ তেওঁ অসমতে আছে গতিকে হঠাৎ তেওঁ বাংলাদেশী কেনেকৈ হৈ গ'ল এয়া প্ৰমাণিত হ'ল যে তেওঁ বাংলাদেশী নহয় আৰু তেওঁক লৈ অনা হ'ল সমান্তৰালকৈ এগৰাকী মহিলা গোলাঘাটৰ সৰুপথাৰ বাসিন্দা সেই এগৰাকী মহিলা চাওক দুটা উইণ্ডত আমি দেখুৱাই আছোঁ দুটা উইণ্ডত বিশেষ দুটা দৃশ্যাংশ দেখিবলৈ পাইছে যিগৰাকী খাইৰুল ইছলাম তেওঁক লৈ বহু বিতৰ্ক হৈছিল খাইৰুল ইছলাম আৰু খাইৰুল আলম নামৰ দুগৰাকী লোক আছিল তাৰ মাজত এগৰাকী বাংলাদেশী অৱশ্যে আৰু এইগৰাকী খাইৰুল ইছলাম স্বদেশী বুলি চিনাক্ত হৈছে তেওঁ ঘূৰাই অনা হৈছে শেহতীয়া দৃশ্যাংশ আমি দেখুৱাই আছোঁ দেখিবলৈ পাইছে আৰু আনফালে ৰহিমা বেগমক এৰি দিয়া হৈছে ৰহিমা বেগমক বৰ্তমান স্বদেশী বুলি চিনাক্ত কৰা হৈছে বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন কৰিছে বৰ্তমান বিভিন্নজনে নেমছুৰ সভাপতি বদৰুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই সন্দৰ্ভত ভাৰতীয় মুছলমানক বাংলাদেশী সজোৱা হৈছে বুলি উল্লেখ কৰিছে তেওঁ আজিৰ এইকেইটা ঘটনাই প্ৰমাণ কৰিছে যে চৰকাৰ কিমান ব্যৰ্থ নেমছু সভাপতি বদৰুল ইছলামে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে তেওঁ উল্লেখ কৰিছে যে বাংলাদেশী বুলি যাকে তাকে ধৰা হৈছে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ হৈছে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে অৱশেষত সত্যৰ জয় হৈছে বুলি উল্লেখ কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে বাংলাদেশী বুলি আটক কৰি লৈ যোৱা খাইৰুল ইছলাম আৰু ৰহিমাক ইতিমধ্যে আৰক্ষীয়ে এৰি দিছে পৰিয়ালবৰ্গৰ হাতত চমজাই দিয়া হৈছে ৰহিমা বেগম গোলাঘাটৰ সৰুপথাৰ বাসিন্দা আৰু ছদিন পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আনফালে বদৰুল ইছলামে উল্লেখ কৰিছে যে এয়া হৈছে সত্যৰ জয় তেওঁলোক স্বদেশী এয়া প্ৰমাণিত হ'ল তেওঁলোকক বৰ্তমান ঘূৰাই অনা হৈছে এয়া শেহতীয়া দুটা উইণ্ডত দুটা দৃশ্যাংশ আমি দেখুৱাইছোঁ দেখিবলৈ পাইছে শিক্ষক খাইৰুল ইছলাম যিগৰাকী য়েল্লো টি চাৰ্ট পৰিধান কৰি এনেধৰণে টালি টোপোলা পিন্ধি যাবলৈ বাধ্য হৈছিল কাৰণ তেওঁ নিৰূপায় তেওঁ বাংলাদেশী বুলি চিনাক্ত হৈছিল তেওঁ কৈ আছিল যে মই বাংলাদেশী নহয় মই প্ৰকৃত অসমীয়া মই ভাৰতীয় বুলি সীমান্ততো তেওঁ গামোচালৈ চিঞৰি কৈছিল সীমান্তৰ পৰা গামোচালৈ চিঞৰি কৈছিল যে মই অসমীয়া মই ভাৰতীয় আৰু আনফালে এইগৰাকী ৰহিমা বেগম তেওঁ কৈছিল যে মই অসমীয়া মই ভাৰতীয় মোক কিয় বাংলাদেশী বুলি ভাবিছে ছদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰহিমা বেগম আৰু লৈ যোৱা হৈছিল ডিটেনশ্যন কেম্পত ইয়াৰ পাছতে BSFে সীমান্ত পাৰ কৰাই দিছিল বাংলাদেশ সীমান্তত ৰখা হৈছিল কিমান ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হৈছিল তেওঁ সেই কথা উল্লেখ কৰিছে তেওঁ সংবাদ মাধ্যমৰ সন্মুখত আমাৰ টাইমেটৰ কেমেৰাৰ সন্মুখত তেওঁ ব্যক্ত কৰিছে যে কিমান ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছিল তেওঁ আৰু এই সকলোবোৰ কথা তেওঁ কৈছে বৰ্তমান সময়ত স্বদেশী বুলি দুয়োগৰাকী চিনাক্ত হৈছে খাইৰুল ইছলাম আৰু আনফালে হৈছে ৰহিমা বেগম দুয়োগৰাকীক স্বদেশী চিনাক্ত লৈ অনা হ'ল অসমলৈ ইয়াৰ লগে লগে বিভিন্নজনে প্ৰতিক্ৰিয়া আৰম্ভ কৰি দিছে এয়া কি হৈ আছে বাংলাদেশী ধৰাৰ নামত হৈ আছে কি সকলোৱে কৰিছে প্ৰশ্ন এয়া সত্যৰ জয় বুলি উল্লেখ কৰিছে নেমছুৰ সভাপতিয়ে বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ ভাৰতীয় মুছলমানক বাংলাদেশী সজোৱা হৈছে বুলি কৈছে তেওঁ আজিৰ এইকেইটা ঘটনাই প্ৰমাণ কৰিছে যে চৰকাৰ কিমান ব্যৰ্থ নেমছুৰ সভাপতি বদৰুল ইছলামে মন্তব্য কৰিছে তেওঁৰ মন্তব্য এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছোঁ নেমছুৰ সভাপতি বদৰুল ইছলামে কি কৈছে শুনক খবৰটো শুনি ভাল লাগিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ ভাৰতৰ সিপাৰে তেওঁলোকে নো মেন্স লেণ্ডত থৈ আহিছিলে বাংলাদেশৰ তেওঁলোকক উভতাই দিয়া হৈছে বাংলাদেশৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিছে
আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকী আৰম্ভ কৰি বিভিন্নজনক তেওঁলোকৰ ঘৰলৈ যাব দিয়া হৈছে। আৰু মোক সেইকাৰণে ভাল লাগিছে যে আজি ন্যায়ৰ জয় হৈছে, আজি সত্য গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, আজি ভাৰতবৰ্ষৰ সংবিধানৰ জয় হৈছে। গৃহ বিভাগে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে। কিছুমান ব্যক্তিৰ গোচৰ চলি আছে আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো নথি পত্ৰ তেওঁলোকৰ আছিল। তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো, ভাৰতত জন্মগ্ৰহণ কৰাৰ পিছতো একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক অত্যাচাৰ চলোৱা হ'ল, মানসিক অত্যাচাৰ চলোৱা হ'ল। আনকি তেওঁলোকৰ যি আত্মমৰ্যাদা, মান মৰ্যাদা, এইবোৰত তেওঁলোকে চৰকাৰে হাত দিলে। তেওঁলোকৰ সীমান্ত যি বিভাগ আছে, আৰক্ষী বিভাগ আছে, এই বিভাগে দিলে। মানুহৰ আত্মমৰ্যাদালৈ খেলাৰ কাৰো অধিকাৰ নাই, মানুহৰ আত্মসন্মান লৈ খেলাৰ কাৰো অধিকাৰ নাই। আজি আপোনালোকে লাজ পাইছেনে নাই? আজি লাজ পাব লাগে আপোনালোকে যে ভাৰতবৰ্ষত আইন ব্যৱস্থা আছে, সত্য বোলা এটা বস্তু আছে, ন্যায় বোলা এটা বস্তু আছে, আৰু ন্যায়ৰ জয় সদায় হয় আৰু অন্যায় সদায় পৰাজয় হয়। গতিকে ইয়াৰ দ্বাৰা আৰু এটা প্ৰমাণ হ'ল যে চৰকাৰখনে মুছলমান মানুহক বাৰম্বাৰ যি সন্দেহযুক্ত বাংলাদেশী বুলি যি টাৰ্গেট কৰি আহিছে, অত্যাচাৰ চলাই আহিছে, এয়া তাৰ অন্যতম আৰু এটা প্ৰধান কাৰণ। গতিকে এইবোৰ বন্ধ হ'ব লাগে। আৰু যিসকলে এই ভাৰতীয় নাগৰিকসকলক লৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নিশাই, কোনো জাননী নিদিয়াকৈ, কোনো নটিচ নিদিয়াকৈ, আৰু অত্যাচাৰ কৰিলে, কিছুমানক খাবলৈ দিয়া নহ'ল আৰু মাৰপিট কৰা হ'ল, সেইসকলৰ ওপৰত এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'ব লাগে। আমি উচ্চ ন্যায়ালয়ক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ। আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা হাতত লোৱাৰ কাৰণে আমি ইতিমধ্যে আজি আমি আবেদন জনাম যাতে যিসকল লোকে এওঁলোকক মুছলমান বুলি টাৰ্গেট কৰি এওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মানসিকভাৱে অত্যাচাৰ কৰিছে, তেওঁলোকে মানুহৰ যি অধিকাৰ, মানৱ অধিকাৰ আইন তেওঁলোকে উলংঘা কৰিছে। গতিকে আইন উলংঘাকাৰীৰ দোষী কিন্তু শাস্তি হ'বই লাগিব। আৰু এতিয়া অসমৰ ৰাইজে জানিব বিচাৰিছে যে এয়া কিয় কৰা হ'ল। চৰকাৰৰ বাবে এয়া আৱেগ সৃষ্টি কৰাৰ এটা ঢৌ হ'ব পাৰে, চৰকাৰৰ বাবে এয়া নাটক হ'ব পাৰে, কিন্তু আমাৰ বাবে সেয়া নাটক নহয়। আমাৰ বাবে সেয়া আত্মমৰ্যাদা আৰু ন্যায়ৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে অন্যায় বন্ধ কৰিবলৈ আমি গৃহ বিভাগক আমি আহ্বান জনাইছোঁ, মানুহৰ জীৱন লৈ এনেকুৱা ধৰণৰ খেল খেলিব নালাগে। আপোনালোকে কাৰ জৰিয়তে এটা সম্প্ৰদায়ক আচল বাংলাদেশীক, কাৰ জৰিয়তে আপোনালোকে আচল বাংলাদেশীক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে, আৰু যিসকল ভাৰতীয় মুছলমান তেওঁলোকক আপোনালোকে শাস্তি কৰিছে। গতিকে এইবোৰ বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আকৌ কৈছোঁ, আজি ন্যায়ৰ জয় হৈছে আৰু ন্যায়ৰ জয় হৈ থাকিব, অন্যায় সদায় পৰাজয় হ'ব। খবৰটো শুনি ভাল লাগিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ ভাৰতৰ সিপাৰে তেওঁলোকে ন' মেন্স লেণ্ডত থৈ আহিছিলে বাংলাদেশৰ, তেওঁলোকক উভতাই দিয়া হৈছে বাংলাদেশৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিছে। আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকী আৰম্ভ কৰি বিভিন্নজনক তেওঁলোকৰ ঘৰলৈ যাব দিয়া হৈছে। আৰু মোক সেইকাৰণে ভাল লাগিছে যে আজি ন্যায়ৰ জয় হৈছে, আজি সত্য গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, আজি ভাৰতবৰ্ষৰ সংবিধানৰ জয় হৈছে। গৃহ বিভাগে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে। কিছুমান ব্যক্তিৰ গোচৰ চলি আছে আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো নথি পত্ৰ তেওঁলোকৰ আছিল। তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰতীয় নথি পত্ৰ থকাৰ পিছতো, ভাৰতত জন্মগ্ৰহণ কৰাৰ পিছতো একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক অত্যাচাৰ চলোৱা হ'ল, মানসিক অত্যাচাৰ চলোৱা হ'ল। আনকি তেওঁলোকৰ যি আত্মমৰ্যাদা, মান মৰ্যাদা, এইবোৰত তেওঁলোকে চৰকাৰে হাত দিলে। তেওঁলোকৰ সীমান্ত যি বিভাগ আছে, আৰক্ষী বিভাগ আছে, এই বিভাগে দিলে। মানুহৰ আত্মমৰ্যাদালৈ খেলাৰ কাৰো অধিকাৰ নাই, মানুহৰ আত্মসন্মান লৈ খেলাৰ কাৰো অধিকাৰ নাই। আজি আপোনালোকে লাজ পাইছেনে নাই? আজি লাজ পাব লাগে আপোনালোকে যে ভাৰতবৰ্ষত আইন ব্যৱস্থা আছে, সত্য বোলা এটা বস্তু আছে, ন্যায় বোলা এটা বস্তু আছে, আৰু ন্যায়ৰ জয় সদায় হয় আৰু অন্যায় সদায় পৰাজয় হয়। গতিকে ইয়াৰ দ্বাৰা আৰু এটা প্ৰমাণ হ'ল যে চৰকাৰখনে মুছলমান মানুহক বাৰম্বাৰ যি সন্দেহযুক্ত বাংলাদেশী বুলি যি টাৰ্গেট কৰি আহিছে, অত্যাচাৰ চলাই আহিছে, এয়া তাৰ অন্যতম আৰু এটা প্ৰধান কাৰণ। গতিকে এইবোৰ বন্ধ হ'ব লাগে। আৰু যিসকলে
এই ভাৰতীয় নাগৰিকসকললৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নিশাই কোনো জাননী নিদিয়াকৈ কোনো ন'টিছ নিদিয়াকৈ আৰু অত্যাচাৰ কৰিলে কিছুমানক খাবলৈ দিয়া নহ'ল আৰু মাৰপিট কৰা হ'ল সেইসকলৰ ওপৰত এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'ব লাগে আমি উচ্চ ন্যায়ালয়ক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা হাতত লোৱাৰ কাৰণে আমি ইতিমধ্যে আজি আমি আবেদন জনাম যাতে যিসকল লোকে এওঁলোকক মুছলমান বুলি টাৰ্গেট কৰি এওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে মানসিকভাৱে অত্যাচাৰ কৰিছে তেওঁলোকে মানুহৰ যি অধিকাৰ মানৱ অধিকাৰ আইন তেওঁলোকে উলংঘা কৰিছে